হেল্ল' ছাৰ, কি নাম আপোনাৰ? মোৰ নাম সনত দাস। মই গুৱাহাটীৰ জু-ৰোডৰ সুন্দৰপুৰত থাকোঁ। মই আচলতে ট্ৰেডিং মই আৰম্ভ কৰিছিলোঁ এবছৰমান হ'ল। ইমান বেছি জনা নাছিলোঁ ট্ৰেডিঙৰ বিষয়ে। মই অলপ চলপ জানিছিলোঁ, আৰু যিটো জানিছিলোঁ এতিয়া গম পাইছোঁ মই ভুলকেই জানিছিলোঁ। কিন্তু ইয়ালৈ আহি এতিয়া আচলতে গম পাইছোঁ ট্ৰেডিং বস্তুটো কি, তাৰ জানিবলগীয়া কথা যিখিনি আছে সেইখিনি ইয়ালৈ আহি মই ভালকৈ এতিয়া গম পাইছোঁ। ষ্ট্ৰেটেজি হওক, আটাইতকৈ যে ইম্পৰ্টেণ্ট কথাটো চাইক'লজি, সেই কথাটো এতিয়া মই ৰিয়েলাইজ কৰিছোঁ। ইয়াত আহি ভালেই লাগিছে তোমাৰ লগত কথা পাতি, তেওঁৰ লগত ডিছকাছ কৰি বৰ ধুনীয়াকৈ বুজাই দিছে কথাখিনি। ষ্ট্ৰেটেজিখিনিও ভাল লাগিছে, চাইক'লজিকেল যিটো পাৰ্ট তেওঁ বুজাইছে সেইটোও ভাল লাগিছে। তেওঁৰ গাইডেঞ্চত নতুনকৈ কৰিম বুলি ভাবিছোঁ। এতিয়া ইতিমধ্যে মই বহুতখিনি পইচা মোৰ লোকচান হৈছে, সেইটো উপায় নাই এতিয়া। যিটো হৈছে এতিয়া নতুনকৈ আকৌ আৰম্ভ কৰিম বুলি ভাবিছোঁ। এইটোৱে যেনেকৈ আপোনাৰ পৰা বহুত ইউথ ইনস্পায়াৰ হ'ব যে শিকাৰ কোনো এইজ নাই। আপুনি যোনটো এইজতে আপুনি ষ্টাৰ্ট কৰিব পাৰে, আকৌ ফ্ৰেছ ষ্টাৰ্টিং আকৌ কৰিব পাৰে লাইফত। আপুনি কৰি থাকক, মই ডেফিনেটলি আপোনাক ছাপোৰ্ট কৰি থাকিম। আৰু মোৰ কনফিডেঞ্চ এটা গ্ৰ' কৰিছে ইয়ালৈ আহি। মই মানে ছেটিছফাইড কথাবোৰ শুনি। তেওঁ মানে ৰাইট ডিৰেকশ্যনতেই কথাখিনি মোক জনাই আছে, আৰু মই ছেটিছফাইড এইটো শুনি পেলাই।